এয়া কোনো ঈদ নহয়, কিন্তু গোট খাইছে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক। এয়া চাওক, পথাৰত মানুহেই মানুহ, টুপি পাঞ্জাবী পিন্ধি গোট খাইছে তেওঁলোক। তেওঁলোকৰ শেষ ভৰসা এতিয়া আল্লাহ। এই যে ইছলাম ধৰ্মাৱলম্বী লোকসকল গোট খাইছে, তেওঁলোকৰ কাৰণ সুকীয়া। সম্প্ৰতি উৎকট গৰমে দহিছে ৰাজ্য। এটোপাল পানী বিচাৰি হাহাকাৰ কৰিছে বহু পৰিয়ালে। উৎকট গৰমৰ বাবে কৃষকৰ খেতিপথাৰত লাগিছে জুই। খেতিপথাৰত মেলিছে চিৰাল ফাট, নষ্ট হৈছে ইৰি ধানসহ বহু শস্য। খৰাঙৰ বাবে এতিয়া অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে বিলাসীপাৰাৰ চৰা অঞ্চলৰ কৃষক ৰাইজ। উপায়হীন খেতিয়কে এটোপাল পানীৰ বাবে কৰিছে হাহাকাৰ। সেয়ে পানীৰ বাবে বালিৰ চৰত আদায় কৰিছে সমূহীয়া নামাজ। পানী বিচাৰি মহান আল্লাহৰ ওচৰত মাগিছে দুৱা। তেওঁলোকৰ আল্লাহেই এতিয়া শেষ ভৰসা। আমার পাড়াত সমূহীয়া নামাজ আদায় কৰিলোঁ বৰষুণৰ কাৰণে। আল্লাহ তাআলাই যাতে আমাক ৰহমতৰ বৰষুণ দান কৰে, এই গতিকে আমি সমূহীয়া নামাজ আদায় কৰিলোঁ। বৰষুণ নথকাৰ ফলত আমাৰ যি পৰিমাণে বৰষুণৰ প্ৰয়োজন আছে, আমাৰ কৃষক ৰাইজৰ বৰষুণৰ প্ৰয়োজন আছে। এই গতিকে আমি আল্লাহ তাআলাৰ ওচৰত আজি নামাজ আদায় কৰি দোৱা কৰিছোঁ, যাতে আল্লাহ তাআলাই আমাৰ এই দোৱা কবুল কৰে, যাতে রহমতের বরকত দান করে। তার কারণে আমি সকলে আমার খামাৰপাৰাৰ চাৰিও পাশে যিবিলাক গাঁও অঞ্চল আছে, সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই গৈ তাতে সমূহীয়া নামাজ আদায় কৰিছে আৰু আদায় কৰি সকলোৱে কৈছে যে আল্লাহ তাআলাই যাতে আমাৰ রহমতের বরকত দান করে। এই গতিকে আমি আজি নামাজ আদায় কৰিছোঁ, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিছোঁ, আল্লাহ তাআলাই আমাৰ নামাজ আদায় কৰিব। খামাৰপাৰাত সমূহীয়া নামাজ আদায় কৰিলোঁ বৰষুণৰ কাৰণে। আল্লাহ তাআলাই যাতে আমাক রহমতের বরকত দান করে, এই গতিকে আমি সমূহীয়া নামাজ আদায় কৰিলোঁ। বৰষুণ নথকাৰ ফলত আমাৰ যি পৰিমাণে বৰষুণৰ প্ৰয়োজন আছে, আমাৰ কৃষক ৰাইজৰ বৰষুণৰ প্ৰয়োজন আছে। এই গতিকে আমি আল্লাহ তাআলাৰ ওচৰত আজি নামাজ আদায় কৰি দোৱা কৰিছোঁ, যাতে আল্লাহ তাআলাই আমাৰ এই দোৱা কবুল কৰে, যাতে রহমতের বরকত দান করে। তার কারণে আমি সকলে আমার খামাৰপাৰাৰ চাৰিও পাশে যিবিলাক গাঁও অঞ্চল আছে, সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই গৈ তাতে সমূহীয়া নামাজ আদায় কৰিছে আৰু আদায় কৰি সকলোৱে কৈছে যে আল্লাহ তাআলাই যাতে আমাৰ রহমতের বরকত দান করে। এই গতিকে আমি আজি নামাজ আদায় কৰিছোঁ, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিছোঁ, আল্লাহ তাআলাই আমাৰ। বিলাসীপাৰাৰ পৰা নীলকমল নাথ, অসম লাইভ 24, NB নিউজ।